Hello everyone, Assalamualaikum. আজি শেয়াৰ কৰিবলৈ লৈছোঁ এটা নতুন ৰেচিপি। আজি ৰেচিপিটো হৈছে নুডলছৰ ৰেচিপি এটা আৰু এই নুডলছটো নৰ্মেলি যেনেকৈ আমি বনাই খাওঁ তেনেকৈ নহয়, অলপ ডিফাৰেণ্ট ষ্টাইলত বনাইছোঁ। আৰু নুডলছ আমি সকলোৱে জানো যিটো আনহেল্ডি হয় আমাৰ কাৰণে, কাৰণ কিয় এইটো ময়দাৰে বনোৱা হয়। আৰু এই ৰেচিপিটো মই আজি অলপ হেল্ডি টাইপত বনাইছোঁ। মানে আনহেল্ডি বস্তুটোক যদি হেল্ডি কৰি খাবলৈ পাৰোঁ তো আমাৰ নিজৰ কাৰণে ভাল হয়, নিজৰ শৰীৰটোৰ কাৰণে আমাৰ ভাল হয়। তো এই ৰেচিপিটো আজি মই কেনেকৈ বনাইছোঁ আজি তাকে শ্বেয়াৰ কৰিম। খাবলৈ খুব বেছি টেষ্টি হয়, লগতে বহুত কিবাকিবি এড কৰিছোঁ, তো সকলোখিনি দেখুৱাম। বলকচোন চাওঁ আহোঁ। তো নুডলছৰ ৰেচিপি বনাবৰ কাৰণে প্ৰথমতে ল'ব লাগিব, ইয়াত যিটো ব্যৱহাৰ কৰিছোঁ যিখিনি চব্জি সেইখিনি লৈ লৈছোঁ। পিঁয়াজ, বিলাহী, মটৰ আৰু লগতে লৈছোঁ বিটটো মেছ কৰি পেলাই লৈছোঁ আৰু লৈছোঁ এইখিনি নুডলছ। আৰু এতিয়া নুডলছখিনি বইল কৰিব লাগিব। প্ৰথমতে এইখিনিক মই বইল কৰি ল'ম। সেইটো কাৰণে কেৰাহী বহাইছোঁ, পানী দিছোঁ ইয়াতে গেছত। আৰু এতিয়া গেছত কেৰাহীটো বহোৱাৰ পাছত ইয়াতে পানীখিনি গৰম কৰি ল'ম। গৰম কৰাৰ আগতে ইয়াতে এটা বস্তু এড কৰিম, যিহেতু নুডলছখিনি লাগি নাযাওক সেইকাৰণে তেল দি দিছোঁ। ৰিফাইন তেল 1 চামুচ দি দিছোঁ। আৰু এতিয়া পানীখিনি যেতিয়া উতলি আহিছে এটা এটাকৈ নুডলছ দি দিছোঁ। 3টা পেকেট নুডলছ লৈছিলোঁ, তো গোটেইখিনি এনেকৈ কাটি লৈছোঁ আৰু এইখিনি বইল কৰি ল'ম। 80% পকাই ল'ম এইখিনি। গোটেই বেছিকৈ পকাই ল'লে কি হ'ব, বস্তুটো একেবাৰে চাটনি হৈ যাব। সেইকাৰণে এইখিনি 80% যেনে পকিবলৈ লৈছে তেনেকৈ মই নমাই দিম। আৰু এই পানীখিনি যি কৰিবৰ কাৰণে এটা যেনেকৈ আমি চাউল ধোৱা বাচনটো ইউজ কৰোঁ যে সেনেকুৱা বাচন এটা ঢালি দিম, ফুটা ফুটা থকা, যাতে পানীখিনি যি হোৱাত সহজ হয়। এতিয়া গেছত কেৰাহী বহাইছোঁ। কেৰাহীত দিছোঁ নামমাত্ৰ তেল, বেছি নহয় অকণমান, দেখিছেই চাগে, একদম অলপ তেল দিছোঁ। আৰু এতিয়া এইখিনি পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি দি অলপ পিঁয়াজটো ভাজি ল'ম। এইখিনি পিঁয়াজখিনি এনেকৈ লৰাই পেলাই অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া অলপ ভাজা হৈ যাব তাৰপিছতে ইয়াতে এড কৰিম বাকী চব্জিখিনি, মটৰ, বিলাহী আৰু লগতে বিটখিনি, 3টা বস্তু এড কৰিম ইয়াতে। এনেকৈ খালে কি হয়, আমাৰ নিজৰ কাৰণে বহুত বেছি ভাল হয়। সৰু ল'ৰা ছোৱালীক যদি আপুনি এনেকৈ দিব পাৰে, যিহেতু আমি জানো সকলোৱে এইটো আনহেল্ডি হয়, আমাৰ শৰীৰৰ কাৰণে একদম ভাল নহয় ময়দা বস্তুটো। তো এই বস্তুটো কেনেকৈ হেল্ডি কৰি খাব পাৰে, যেনেকৈ চব্জি মিক্স কৰি পেলাই খাব পাৰে। আপুনি ঘৰত গাজৰ বা বেলেগ চব্জি থাকিলেও দিব পাৰে। মোৰ গাজৰ আছিলে, কিন্তু মই অলপ গাজৰটো খাই বেয়া পাওঁ, সেইকাৰণে গাজৰটো নিদিলোঁ। কিন্তু বাকী যিখিনি ভাল পাওঁ সেইখিনি গোটেইখিনি দিছোঁ। এতিয়া দি দিছোঁ অলপ জালুকৰ গুড়ি, ব্লেক পেপাৰ, আৰু এইটো দি দিছোঁ গ্ৰীণ চিলি পেষ্ট হয়, এইটো কেঁচা জলকীয়া দিয়া নাই যে সেইকাৰণে পেষ্টটো দিছোঁ। আৰু এইটো চেজৱান, ইয়াৰ টেষ্টটো অলপ বেলেগ হয়, সেইকাৰণে ইয়াতে দিলে কি হয় জ্বলাৰ লগতে এটা বেলেগ সোৱাদ আহে, তো সেইকাৰণে এইখিনি দিছোঁ। চয়া চচ অকণমান দিছোঁ, অকণমান নামমাত্ৰ, লগতে দিম ইয়াতে টমেটো চচ, এইখিনি দি লৈছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। এনেকৈ বনালে কি হয়, এটা বেলেগ সোৱাদ হয়, বেলেগ মানে টেষ্ট এটা আহে, আৰু লগতে কি হয় হেল্ডিও হয় অলপ। সেইকাৰণে মই এনেকৈ ট্ৰাই কৰিছোঁ। আপোনালোকে যদি আজিলৈকে ট্ৰাই কৰা নাই তো এবাৰ হ'লেও ট্ৰাই কৰি চাব। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে তো লাইক এটা কৰি দিব। আৰু এনেকৈ এতিয়া মিক্স কৰি লৈছোঁ গোটেইখিনি। ইয়াতে পানী ওলাবলৈ ল'ব ন, অলপ অলপ পানী, বিটৰ পানী, সেইকাৰণে অকণ ঢাকি দিছোঁ। আৰু মটৰটো যিহেতু মই কেঁচা দিছোঁ, ইয়াত বইল কৰি দিয়া নাই, সেইটো পকাব লাগিব, সেইকাৰণে অকণমান ঢাকি দিছিলোঁ। এতিয়া ঢাকনটো খুলি পেলাই ইয়াতে নুডলছৰ মছলা 1 চামুচ, ভৰ্তি 1 চামুচ দি দিছোঁ। আৰু এতিয়া এইখিনি আকৌ অলপ ঢাকি দিম, কাৰণ মটৰটো পকা নাই, সেইকাৰণে মটৰটো পকাবলৈকে অলপ সময় ঢাকি দিছোঁ। অলপ সময় বেছি নহয়, 1-2 মিনিট। আৰু এতিয়া এইখিনি লৈ পেলাই এবাৰ লাৰি লৈছোঁ যাতে লাগি নধৰক। আৰু সোৱাদ অনুসৰি নিমখ ইয়াতে দি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম নিমখৰ লগত গোটেইখিনি। আৰু যিটো নুডলছৰ মছলা ব্যৱহাৰ কৰিছোঁ সেইটো অলপ নিমখীয়া টাইপৰ হয়, সেইকাৰণে নিমখটো অলপ কমকৈ দিছোঁ। এতিয়া এইখিনি ভালকৈ ওপৰ তল কৰি পেলাই ভালকৈ মিক্স কৰি ল'ম এইখিনি এনেকৈ। এতিয়া এইখিনি বস্তুটো পকি গৈছে গোটেইখিনি, মানে মটৰ আৰু এই বাকীখিনি গোটেইখিনি পকি গৈছে। আৰু এতিয়া যিটো মই নুডলছ এনেকৈ জিৰ কৰি থৈছিলোঁ এইখিনি এতিয়া ইয়াতে দি দিম। দেখিছে একদম ড্ৰাই হৈছে, চাওমিনৰ নিচিনা। তো এনেকৈ খেতি দি দিছোঁ গোটেইখিনি। এতিয়া ইয়াৰ লগত চব্জিখিনি মিক্স কৰি ল'ম ভালকৈ। বনাই পেলাই সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পৰা যায়। এটা কি ধুনীয়া টেষ্ট এটা আহে আৰু খুব বেছি ভাল লাগে। তো এতিয়া এইখিনি মিক্স কৰিছোঁ।
এই চামুচটোৰে যে মিক্স কৰিছোঁ এই চামুচটোৰে ভালকৈ মিক্স কৰা নাযাব সেইকাৰণে মই এতিয়া বেলেগ এটা চামুচ ইউজ কৰিব লাগিব কাৰণ দেখি লৈছোঁ যে একদম মানে বস্তুখিনি গোটেইখিনিত মিক্স নহ'ব এইটো চামুচেৰে কাৰণ চামুচখন চিধা সেইকাৰণে ল'ব লাগিব এটা কাটা চামুচ একদম দুটা কাটা চামুচ লৈছোঁ আৰু ভালকৈ মিক্স কৰিছোঁ এইখিনি যাতে গোটেই গাজৰৰ যিটো ৰং গোটেইখিনিত লাগি যায় ৰং বুলি নকওঁ গাজৰৰ ৰসৰ পৰা ওলোৱা বস্তুখিনি কাৰণ এইটো এটা হেল্ডি বস্তু হয় গাজৰ এতিয়া খৰালি দিন এনেকৈ মানে গাজৰ বা বিটটোক এনেকৈ খোৱাটো খুবেই বেছি জৰুৰী মই গাজৰ কৈছোঁ বিটৰ যিটো কালাৰ সেইটো আমাৰ শৰীৰৰ কাৰণে খুব বেছি ভাল হয় আৰু এতিয়া যিটো আমাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহ চলি আছে আৰু এনেকুৱা দিনত আমাৰ শৰীৰৰ কাৰণে আপোনাৰ খুব টানে মাংসবিলাক মানে চালবিলাক এনেকুৱা সময়ত যদি এনেকুৱাকৈ খাব পৰা যায় বিট গাজৰ এইবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয় তেতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু দেখুৱাই দিছোঁ চাওক ইমান ধুনীয়াকৈ গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে দেখিছে কালাৰ গোটেইখিনিত লাগি গৈছে একদম ৰেড তো এনেকৈ গোটেইখিনি এতিয়া হৈ গ'ল এতিয়া গেছটো নমাই দিছোঁ এতিয়া মই ওলাই পেলাই দেখুৱাই আছোঁ প্লেটত ওলাই লৈছোঁ ইয়াতে পিঁয়াজ অলপ কাটি লৈছোঁ আৰু এতিয়া এইখিনি মই ডেকৰ কৰি লওঁ এইখিনি ওলাই লৈছোঁ প্লেটত দেখুৱাইছোঁ আপোনালোকক এতিয়া মই ইয়াতে এড কৰিম অলপমান চচ বা চাটনি তেনেকুৱাকৈ দি লৈছোঁ আৰু জেইটুৱানৰ অলপমান চাটনি দিম ইয়াতে এনেকৈ দিলে খুব বেছি ভাল হয় জ্বলা আহে একদম চিলি নুডলছ তো এনেকৈ ৰেডি কৰি লৈছে চাওক ইমান ধুনীয়া টেষ্টি হৈছে খাবলৈ খুব বেছি টেষ্টি হৈছিলে ইয়াৰ গোন্ধটো যে ইমান ধুনীয়া হৈছে তো এইটোৱে আছিলে আজি মোৰ ৰেচিপি নুডলছৰ অলপ ডিফাৰেণ্ট ষ্টাইলৰ ৰেচিপি আপোনালোকে যদি আজিলৈকে এনেকৈ খাই পোৱা নাই তো এবাৰ হ'লেও ট্ৰাই কৰিবচোন বা নৰ্মেলি আপুনি সদায় আনে 5 মিনিটত বনায় তো এনেকৈ অলপ সময় লৈ পেলাই বনাই খাব খুব বেছি টেষ্টি হয় আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে এনেকুৱা ৰেচিপি ঘৰত ট্ৰাই কৰিব আৰু লগতে আনহেল্ডি বস্তুটো হেল্ডি কৰি খালে আমাৰ নিজৰ কাৰণে যিটো উপকাৰী হয় তো এনেকৈ খাব পাৰে এয়া আছিলে মোৰ ৰেচিপি নেক্সট ভিডিঅ'ত লগ পাম বাই